অমৃত বৃক্ষ আন্দোলন বৰ্তমান চলি আছে আৰু অমৃত বৃক্ষ আন্দোলনৰ সম্পৰ্কত আমাৰ শিৱসাগৰ জিলাত আচলতে কিমান প্ৰগ্ৰেছ কৰিছে এই সম্পৰ্কত আমাৰ ডাঙৰীয়াৰ সভাকক্ষত আমি এখন পৰ্যালোচনা সভা কৰিলোঁ আৰু শিৱসাগৰত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতি খুবেই সন্তোষজনক আৰু আমাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুগৰাকী DFO আছে আৰু অন্যান্য বিভাগৰ বিষয়ববীয়াসকল আজি সভাত উপস্থিত আছিলে আৰু সকলোৱে প্ৰতিটো বিভাগত যিখিনি টাৰ্গেট দিয়া হৈছিল প্ৰায় টাৰ্গেট ফুলফিল হৈছে আৰু শিৱসাগৰ জিলাৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী মানে প্ৰায় সফল হৈছে। গতিকে আমি বহুত ভাল পাইছোঁ সেইটো কাৰণে আৰু সেইকাৰণে আমাৰ ডিপি ডাঙৰীয়াক ধন্যবাদ দিছোঁ, আমাৰ DFOসকলক ধন্যবাদ দিছোঁ আৰু বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ যিখিনি বিভাগৰ ইয়াৰ লগত জড়িত আছে গতিকে আমি সকলোকে ধন্যবাদ দিছোঁ। এইটোৱে আজি কাৰ্যসূচী আছিল শিৱসাগৰত আৰু এতিয়া নিকো পাৰ্ক আমি কৰাৰ কথা চিন্তা কৰিছোঁ আৰু ইকো পাৰ্কখনত ইয়াতে আমাৰ পানী অলপ হ'লেও যাতে গছবিলাক চাৰ্ভাইভ হয় তেনেকুৱা গছো দিব আৰু ভাল ভাল গছ কিছুমান ছাত্ৰ ছাত্ৰী অন্যান্যসকলে আমাৰ ইণ্ডিজিনিয়াছ যিবিলাক গছ আছে আৰু সেই গছসমূহ ইয়াত ৰুব আৰু ৰুলে কি হ'ব তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুখিনি কথা শিকিব পাৰিব আমাৰ ইণ্ডিজিনিয়াছ গছৰ বিষয়ে। আৰু শিৱসাগৰ জিলাত যিহেতুকে অসমৰ এটা টুৰিষ্ট ডেষ্টিনেশ্যন ইম্পৰ্টেণ্ট পইণ্ট গতিকে আমাৰ টুৰিষ্ট বাহিৰৰ পৰা যেতিয়া আহিব আমাৰ বাকীখিনি চোৱাৰ পিছত এনেকুৱা এখন যদি আমাৰ পাৰ্ক থাকে আৰু ডিপি ডাঙৰীয়াই যিটো পাৰ্কখনৰ পৰিকল্পনাৰ কথা মোক কৈছে সেনেকুৱা ধৰণৰ যদি পাৰ্কখন কৰি তুলিব পাৰে তো তেতিয়াহ'লে ইয়াত বহুত টুৰিষ্ট ইয়ালৈকে আহিব আৰু বহুত ভাল হ'ব এই পাৰ্কখন বৰ ধুনীয়া হ'ব এইটোৱে কথা।